সিৰিয়াছলি কৈছোঁ, এজন এভাৰেজ ছাত্ৰ আৰু এজন টপাৰৰ মাজত পাৰ্থক্যটো বুদ্ধিৰ নহয়, তেওঁলোকৰ হেবিটছ বা অভ্যাসৰে। 2026 চনত যদি আপুনি সঁচাকৈ নিজকে সলনি কৰিব বিচাৰে, তেন্তে এই 5টা অভ্যাস আজিৰ পৰাই আৰম্ভ কৰক। আপুনিও ভাবি থাকে নেকি যে টপাৰবোৰে 24 ঘণ্টা পঢ়ি থাকে, নে তেওঁলোকৰ মগজুটো আপোনাতকৈ বেছি চোকা? বিলকুল নহয়। 2026 চনৰ এই প্ৰতিযোগিতামূলক যুগত যদি আপুনি এজন এভাৰেজ ছাত্ৰৰ পৰা টপাৰ হ'ব বিচাৰে, তেন্তে আপোনাক চোকা মগজু নহয়, লাগে 5টা পাৱাৰফুল অভ্যাস, যিবোৰ 99% ছাত্ৰই নাজানে। আহকচোন জানো সেই হেবিটছকেইটা কি কি। নম্বৰ 1, দ্য এক্টিভ ৰিকল টেকনিক। প্ৰায়বোৰ ছাত্ৰই কি কৰে? কিতাপখন লৈ বাৰে বাৰে পঢ়ি থাকে। ইয়াকে কয় পেছিভ লাৰ্ণিং। কিন্তু টপাৰসকলে ব্যৱহাৰ কৰে এক্টিভ ৰিকল। কি কৰিব? এটা পেৰেগ্ৰাফ পঢ়ক, তাৰপিছত কিতাপখন জপাই নিজকে প্ৰশ্ন কৰক, মই এতিয়া কি পঢ়িলোঁ? বেনিফিটছ। ইয়াৰ দ্বাৰা আপোনাৰ মগজুৱে তথ্যবোৰ বেছি দিনলৈ মনত ৰাখিব পাৰে। হেবিট নম্বৰ 2, প্ৰয়োজনীয়খিনি পঢ়ক। চব পঢ়িব নালাগে। পৰীক্ষাত 80% প্ৰশ্ন আহে কেৱল 20% গুৰুত্বপূৰ্ণ টপিকৰ পৰা। কি কৰিব? আগৰ বছৰৰ কুৱেশ্যন পেপাৰ পৰীক্ষা কৰক। কোনবোৰ চেপ্টাৰৰ পৰা বেছি প্ৰশ্ন আহে, সেইবোৰ চিনাক্ত কৰক। তাত বেছি সময় দিয়ক। হেবিটছ নম্বৰ 3, এলিমিনেট ডিজিটেল ডিষ্ট্ৰেকশ্যন। 2026 চনৰ আটাইতকৈ ডাঙৰ শত্ৰু ই। আমাৰ আটাইতকৈ ডাঙৰ বাধা হ'ল আমাৰ ফোনটো। ন'টিফিকেশ্যনে আপোনাৰ ডিপ ৱৰ্ক নষ্ট কৰে। কি কৰিব? পঢ়াৰ সময়ত ফোনটো অন্য কোঠাত থৈ দিয়ক। DND বা ফ'কাছ মোড ব্যৱহাৰ কৰক। মনত ৰাখিব, 1 ঘণ্টাৰ মনোযোগ 5 ঘণ্টাৰ বিনা মনোযোগৰ পঢ়াতকৈ শ্ৰেষ্ঠ। হেবিট নম্বৰ 4, কনচিষ্টেঞ্চি অভাৰ ইণ্টেনচিটি। নিৰন্তৰতা। এদিন 15 ঘণ্টা পঢ়ি পিছৰ 5 দিন একেবাৰে নপঢ়াতকৈ দিনে মাত্ৰ 3 ঘণ্টা পঢ়াটো বেছি ফলদায়ক। কি কৰিব? এটা সৰু শ্বেডিউল বনাওক। আপোনাৰ মুড থাকক বা নাথাকক, সেই নিৰ্দিষ্ট সময়খিনিত পঢ়া মেজত বহাৰ অভ্যাস কৰক। হেবিট নম্বৰ 5, টিচিং ছামৱান এলছ। আনক বুজাওক। আপুনি সঁচাকৈ এটা বিষয় বুজি পাইছেনে নাই তাৰ প্ৰমাণ হ'ল আপুনি সেইটো আন এজনক সহজকৈ বুজাব পাৰে নে নাই। কি কৰিব? আইনাৰ সন্মুখত থিয় হৈ নিজেই নিজক শিক্ষক হিচাপে ধৰি লৈ পঢ়া বিষয়টো বুজাওক। ইয়াক ফিনমেন টেকনিক বুলি কোৱা হয়। এতিয়া ভিডিঅ'ৰ শেষৰ পাৰ্টটোলৈ আহিছোঁ। মনত ৰাখিব, কোনো জন্মগত টপাৰ নহয়, অভ্যাসে এজন সাধাৰণ ছাত্ৰক অসাধাৰণ কৰি তোলে। এই 5টা হেবিটছৰ ভিতৰত আপুনি কোনটো আজিৰ পৰাই আৰম্ভ কৰিব? কমেণ্টত জনাওক। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰক। ছাকচেছৰ এই যাত্ৰাত আমাৰ সৈতে জড়িত হ'বলৈ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।